এছাৰশ্যন আৰু ৰিজন এনেধৰণৰ কুৱেশ্যনবোৰ তোমালোকৰ পৰীক্ষাত আহি থকা দেখা গৈছে, অৰ্থাৎ উক্তি আৰু কাৰণ। তোমালোকৰ বহুতৰ পৰা কমেণ্ট আৰু মেছেজ আহি আছে, ছাৰ এছাৰশ্যন আৰু ৰিজন টাইপৰ কুৱেশ্যনবোৰ পাজল লাগে, এইবোৰ কুৱেশ্যন আমি কিদৰে ছল্ভ কৰিব পাৰিম অলপ বুজাই দিব লাগে। এইবিলাকৰ কাৰণে চাগে আমি ফুল মাৰ্ক নাপাম। কুৱেশ্যনবোৰ ইংলিছ আৰু অসমীয়া দুয়োটা লেংগুৱেজতে লৈছোঁ, তোমালোকে ইংলিছখিনি চাই যাবা যিসকলৰ প্ৰয়োজন। ইয়াত কি বুলি কৈছে নিৰ্দেশনা, তলৰ প্ৰশ্নবোৰত উক্তি এৰ বক্তব্যৰ পিছত কাৰণ আৰৰ বক্তব্য দিয়া হয়। মানে কি বুলি কৈছে, এটা উক্তি দিয়া থাকিব, সেই উক্তিৰ যিটো বক্তব্য ইয়াৰ পিছতে কাৰণ আৰ দিয়া থাকিব, সেই কাৰণ আৰৰ বক্তব্যটো দিয়া থাকিব। গতিকে আমি কি কৰিব লাগে, উক্তি এৰ বক্তব্যখিনি আৰু কাৰণ আৰৰ বক্তব্যখিনি এনালাইজ কৰি চাব লাগে আৰু সঠিক বিকল্পটো চিহ্নিত কৰি উলিয়াব লাগে। কুৱেশ্যনৰ আগতে মই তোমালোকক অপশ্যনখিনি দেখুৱাই দি আছোঁ, কাৰণ চোৱা এনেধৰণৰ কুৱেশ্যনৰ অপশ্যনখিনি একেই থাকিব। 4টা অপশ্যন দিয়া থাকিব, কেনেধৰণৰ দিয়া থাকিব চোৱা। অপশ্যন এত তোমালোকক দিয়া থাকিব যে উক্তি এ আৰু কাৰণ আৰ দুয়োটা বক্তব্য কি হয়, সত্য, আৰু কাৰণ আৰটো কি হৈছে উক্তি এৰ সঠিক ব্যাখ্যা কৰে। অপশ্যন বিত কি বুলি ক'ব, উক্তি এ আৰু কাৰণ আৰ দুয়োটা সত্য, কিন্তু কাৰণ আৰ উক্তি এৰ সঠিক ব্যাখ্যা নহয়। চ' তোমালোকৰ অপশ্যনখিনি মনত থাকি যাব। অপশ্যন এত কি বুলি কৈছে, উক্তি এ আৰু কাৰণ আৰ দুয়োটা সত্য, কাৰণ আৰটো উক্তি এৰ সঠিক ব্যাখ্যা হয়। অপশ্যন বিত কি বুলি কৈছে, উক্তি এ আৰু কাৰণ আৰ দুয়োটা সত্য, কিন্তু কাৰণ আৰটো উক্তি এৰ সঠিক ব্যাখ্যা নহয়। অপশ্যন চিত কি বুলি কৈছে, উক্তি এ সত্য, উক্তি এ সত্য, কিন্তু কাৰণ আৰ অসত্য বা মিছা। অপশ্যন ডিত কি বুলি কৈছে, উক্তি এ মিছা, কিন্তু কাৰণ আৰ সত্য বুলি কৈছে। এতিয়া বুজি পাইছা কুৱেশ্যনৰ অপশ্যনবোৰ কেনেধৰণৰ থাকিব পাৰে। কুৱেশ্যনখিনি সমাধান কৰিলে বেছি ভালদৰে বুজি পাবা। ইয়াত চোৱা, কুৱেশ্যন নম্বৰ 1টোত কি বুলি কৈছে, উক্তি এত থকা বক্তব্যৰ কি 4 স্কুৱেৰ মাইনাছ 5 স্কুৱেৰ, ইয়াৰ মান কি বুলি কৈছে -9 × 1। এইটো সত্য হয়নে কৰি চোৱা। 4 স্কুৱেৰ মাইনাছ 5 স্কুৱেৰ, এইটো আমি দেখা পাইছোঁ আমাৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আজিত আছে। তো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আমাৰ ফৰ্মুলাটো কি আছিলে, এটা হৈ গ'ল a প্লাছ b হোল ইনটু a মাইনাছ b। এতিয়া আমি দেখা পাইছোঁ এইটো আহিত মিলি আছে, তেতিয়াহ'লে এই সূত্ৰমতে বহুৱাই দিয়া a প্লাছ b, ইয়াৰ মান হৈ গ'ল 4 প্লাছ বিৰ মান কি 5, a মাইনাছ b 4 মাইনাছ বিৰ মান 5 ইকুৱেল 4 প্লাছ 5 9 ইনটু 4 মাইনাছ 5 মাইনাছ 1। ইয়াত আমাৰ কি বুলি কৈছিলে যে 4 স্কুৱেৰ মাইনাছ 5 স্কুৱেৰৰ মান কি বুলি কৈছে -9 ইনটু 1। আমি 4 স্কুৱেৰ প্লাছ 5 স্কুৱেৰ কৰি কি পাইছোঁ 9 ইনটু -1 পাইছোঁ। মিলিছেনে? নাই মিলা, অৰ্থাৎ আমাৰ উক্তি এটো কি হয় অসত্য। নিৰ্দেশনাত কি বুলি কৈছিলে যে উক্তি এৰ যিটো বক্তব্য ইয়াৰ পিছে পিছে কাৰণ আৰৰ বক্তব্যটো দিয়া থাকিব। কাৰণ আৰৰ বক্তব্যত কি বুলি কৈছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, ইয়াৰ মানটো কি বুলি কৈছে a প্লাছ b হোল ইনটু a মাইনাছ b। তো আমি সকলোৱে জানো যে a স্কুৱেৰ মাইনাছ b স্কুৱেৰৰ যিটো ফৰ্মুলা a প্লাছ b হোল ইনটু a মাইনাছ b, অৰ্থাৎ কাৰণ আৰ কি হয় সত্য, উক্তি এটো কি হয় মিছা, কাৰণ আৰ কি হয় সত্য। তো এইটো আমাৰ ক'ত আছে, অপশ্যন ডিত আছে, উক্তি এ মিছা কিন্তু কাৰণ আৰ সত্য। গতিকে ইয়াৰ অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ, বা লিখি দিয়া এনচাৰ অপশ্যন ডি। এতিয়া বুজি পাইছা এছাৰশ্যন আৰু ৰিজন টাইপৰ কুৱেশ্যনবোৰ কিদৰে ছল্ভ কৰিব লাগে। এছাৰশ্যন বা ষ্টেটমেণ্ট থাকিব পাৰে, ঠিক আছে, একে কথা। তোমালোকে যিমান টান বুলি ভাবিছা ইমান টান নহয়। প্ৰথমতে তোমালোকে উক্তি এৰ যিটো বক্তব্য দিয়া থাকিব সেইখিনি এনালাইজ কৰি চাবা সত্য হয়নে নহয়, তাৰপিছত কাৰণ আৰৰ বক্তব্যটো এনালাইজ কৰি চাবা সত্য হয়নে নহয়। তাৰ কাৰণে তোমালোকৰ গোটেই কিতাপৰ কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব। কুৱেশ্যন নম্বৰ 2, উক্তি এ দুটা সংখ্যাৰ গসাউ 16 আৰু তেওঁলোকৰ গুণফল 3072, তেন্তে সংখ্যা দুটাৰ লসাগু 162। আৰু কাৰণ আৰত কি বুলি কৈছে, যদি এ আৰু বি দুটা ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে গসাউ ইনটু লসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। ইয়াত সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ ব্ৰেকেটত থাকিব এ ইনটু বি। সংখ্যা দুটা কি আছিলে এ আৰু বি। দুটা সংখ্যাৰ গসাউ আৰু লসাগুৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো কি আছিলে, গসাউ পূৰণ লসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। এইটো আছিলে আমাৰ সম্পৰ্ক। সংখ্যা দুটা কি কি এ আৰু বি, এ ইনটু বি, অৰ্থাৎ কাৰণ আৰটো দেখা দেখি গম পাইছা শুদ্ধ। এবাৰ উক্তি এটো চোৱা, দুটা সংখ্যাৰ গসাউ 16 আৰু লসাগু 162 দিয়া আছে, গুণফল 3072। তেতিয়াহ'লে আমাৰ যিটো ফৰ্মুলা, তেতিয়াহ'লে গসাউ আৰু লসাগুৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কৰ মতে এইটো কৰি চোৱা শুদ্ধ হয়নে নহয়। তো ইমপ্লাইজ চোৱা, গসাউ কি পাইছা, গসাউ পাইছা 16 ইনটু লসাগু কি পাইছা 162 ইকুৱেল সংখ্যা দুটাৰ পূৰণফল কি বুলি কৈছে 3072। তো ইমপ্লাইজ 16 ইনটু 162 কিমান পাই আছা 2592 ইকুৱেল
3072 এতিয়া সমান চিহ্ন দুইফালে ইকুৱেল ইকুৱেল হৈছেনে নাই হোৱা নট ইকুৱেল তাৰমানে উক্তি এটো কি হ'ব অসত্য উক্তি এ অসত্য কাৰণ আৰটো কি হয় সত্য এইটো আমাৰ ক'ত আছিলে অপশ্যন ডিত আছিলে গতিকে এনসাৰ হ'ব অপশ্যন ডি এতিয়া বুজি পাইছা এনেধৰণৰ কুৱেশ্যনবোৰ কিদৰে সলভ কৰিব লাগে এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 কি বুলি কৈছে উক্তি এ চিৰ সকলো বাস্তৱ মানৰ বাবে x - 2y = 8 আৰু 5x - 10y = c সমীকৰণ জোৰৰ এটা সমাধান আছে এই যেটো c দেখা পাইছা চিৰ যিকোনো বাস্তৱ মানৰ বাবে এই সমীকৰণ জোৰৰ কি বুলি কৈছে এটা সমাধান আছে বুলি কৈছে এটা চোৱা ৰৈখিক সমীকৰণ জোৰৰ এটা সমাধান থাকিলে আমাৰ ফৰ্মুলাটো কি আছিল মানে শৰ্তটো কি আছিল a1/a2 not equal b1/b2 হ'ব লাগে এটা মানবোৰ বহুৱাই চোৱাচোন সত্য হয়নে চোৱা a1 ৰ মান কি হ'ব a1 ৰ মান হ'ব x ৰ সহগ কি আছে একো নাই মানে 1 এটা আছে 1/a2 ৰ মান কিমান 5 not equal b1 ৰ মান কি আছে y ৰ সহগ -2 আছে -2 b2 ৰ মান কি আছে -10 তো ইমপ্লাইজ 1/5 ইকুৱেল হৈ গৈছে সো মাইনাস মাইনাস ক্যান্সেল 2 দি 10 5 বাৰ 1/5 সমান চিহ্ন দুইফালে ইকুৱেল হৈ গৈছে নট ইকুৱেল হ'ব লাগিছিল কিন্তু হোৱা নাই গতিকে উক্তিয়ে কি হ'ব অসত্য বা মিছা কাৰণ আর দিয়া আছে ৰেখা দুডাল সমান্তৰাল দুডাল ৰেখা সমান্তৰাল এতিয়া ৰেখাবোৰৰ প্ৰত্যেকৰে সমীকৰণ দিয়া আছে এইটো এটা দিয়া আছে এতিয়া ৰেখা দুডাল সমান্তৰাল হয় নে নহয় কৰি চোৱা সমান্তৰাল হ'বলৈ হলে আমাৰ শৰ্ত কি আছিল a1/a2 equal b1/b2 not equal c1/c2 হ'ব লাগে এবাৰ মানবোৰ বহুৱাই চোৱাচোন হয় নে নহয় চোৱা a1 ৰ মান কি আছে x ৰ সহগ 4/a2 কি হ'ব 12 equal b1 ৰ মান y ৰ সহগ 3 b2 ৰ মান y ৰ সহগ 9 not equal c1 ৰ মান কিমান হ'ব সো প্ৰথম যেটো সমীকৰণ 14 আছে হুফালে 14 টু বাওফালে আহিলে কি হ'ব -14 তো c1 ৰ মান -14 c2 ৰ মান কি হ'ব 5 টু ইফালে আহিলে কি হ'ব -5 তো ইমপ্লাইজ এটা লক্ষ্য কৰা 4 দি 12 তিনিবাৰ যাব 1/3 3 দি 9 কেইবাৰ যাব তিনিবাৰ যাব 1/3 not equal মাইনাস মাইনাস ক্যান্সেল 14/5 এবাৰ আমি দেখা পাইছো যে a1/a2 b1/b2 ৰ যেটো অনুপাত সেই অনুপাতকেইটা কি হয় ইকুৱেল 1/3 1/3 আছে আৰু c1/c2 কি হয় নট ইকুৱেল 14/5 আছে যেহেতু এই ফৰ্মুলাটো মানি চলিছে অৰ্থাৎ সমীকৰণ জোৰ কি হয় সমান্তৰাল কাৰণ আর কি হ'ব সত্য উক্তি এ মিছা কাৰণ আর সত্য এটু কত আছিল আমাৰ অপচন ডি আছিল গতিকে এনসার হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 4 কৰাৰ আগতে তোমালোকক জনাই দিওঁ যে আমাৰ চেনেল তৰফৰ পৰা SSLC 2025 ৰ বাবে 280 প্লাস মোস্ট ইম্পৰ্টেন্ট জেনাৰেল মেথছৰ MCQ ৰ এখন PDF ৰেডি কৰা হৈছে ইয়াৰ লগতে নিউ পেটাৰ্ণ অনুযায়ী আৰু 45টা কুৱেশ্চনৰ MCQ ৰ এখন PDF তোমালোকক আমাৰ টেলিগ্ৰাম চেনেলত দি দিয়া হৈছে তোমালোকে সেই PDF টো ডাউনলোড কৰি চাব পাৰিবা অলৰেডি বহুতো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে আমাৰ পৰা এই PDF টো সংগ্ৰহ কৰিছে যিসকলে এই PDF টো লম বুলি ভাবিছে তেওঁলোকে লোৱা নাই তোমালোকে মোক WhatsApp কন্টাক্ট কৰিব পাৰা WhatsApp নম্বৰটো মই লিখি দিছো 6901565623 তোমালোকে মোক WhatsApp কন্টাক্ট কৰা আৰু PDF টো কিদৰে সংগ্ৰহ কৰিবা গোটেইখিনি তথ্য জানি লোৱা কোৱেশ্চন নম্বৰ 4 উক্তি এ 2,5,8, ... এই সমান্তৰাল প্ৰগতিটোৰ প্ৰথম 10তম পদলৈ যোগফল কি বুলি কৈছে 155 গতিকে এই সমান্তৰাল প্ৰগতিটোৰ প্ৰথম 10তম পদলৈ যোগফল 155 হয় নে নহয় কৰি চোৱা তাৰ আগতে কাৰণ আৰত কি বুলি কৈছে এটা সমান্তৰাল প্ৰগতিৰ nতম পদলৈ যোগফল sn = n/2 whole into twice a plus n-1d আমি সকলোৱে জানো যে সমান্তৰাল প্ৰগতি এটাৰ nতম পদলৈ যোগফল লোৱা ফৰ্মুলাটো কি আছিল sn = n/2 whole into twice a plus n-1d অৰ্থাৎ এই যেটো ফৰ্মুলাটো কি হয় সত্য গতিকে কাৰণ আর কি হ'ব আমাৰ সত্য এবাৰ উক্তি এটো চোৱা উক্তি এৰ যেটো সমান্তৰাল প্ৰগতি দিয়া আছে ইয়াৰে প্ৰথম পদ a = কিমান আছে প্ৰথম পদটো 2 আছে সাধাৰণ অন্ত d সাধাৰণ অন্ত কেনেকৈ উলিওৱা হয়
যিকোনো ওচৰা-ওচৰি দুটা পদ পিছৰ পদৰ পৰা যিকোনো ওচৰা-ওচৰি দুটা পদ লৈ পিছৰ পদৰ পৰা আগৰ পদটো বিয়োগ কৰিব লাগে। তাৰমানে 5 - 2 ইকুৱেল কিমান হ'ব? 5 - 2 কৰিলে 3। এইবাৰ ফৰ্মুলা মতে মানখিনি বহোৱা। এন মানে কিমান আছে? 10। S10 ইকুৱেল n/2। এনৰ মান কিমান? 10তম পদ বুলি কৈছে, 10/2 হোল ইনটু 2 ইনটু a। এৰ মান কিমান? 2 প্লাছ n - 1 মানে 10 - 1 d। ডিৰ মান কিমান পাইছা? 3। তো ইকুৱেল 2 দি 10 কিমান বাৰ যাব? 5 বাৰ যাব। ব্ৰেকেট 2 2 গুণ 4 প্লাছ 10 - 1 9 ইনটু 3 ইকুৱেল 5 হোল ইনটু 4 প্লাছ 9 ইনটু 3 27 ইকুৱেল 5 হোল ইনটু 4 প্লাছ 27 31 ইকুৱেল 5 ইনটু 1 5 5 ইনটু 3 15। এতিয়া S10 10তম পদলৈ যোগফল কি পাইছা? 155। অৰ্থাৎ উক্তি এটো কি হয়? আমাৰ সত্য। এতিয়া ইয়াৰ পৰা কি দেখা পাইছা? উক্তি এত থকা বক্তব্য আৰু কাৰণ আৰত থকা যিটো বক্তব্য দুইটাই সত্য। দুইটাই সত্য, ঠিকে আছে। এইবাৰ আমি লক্ষ্য কৰিম যিটো কাৰণ আৰত থকা যিটো কণ্ডিশ্যন, সেই কণ্ডিশ্যন মানি উক্তি এৰ বক্তব্যটো হয় নে নহয়। যদি হয় তেতিয়াহ'লে অপশ্যন এ শুদ্ধ হ'ব, যদি নহয় অপশ্যন বি শুদ্ধ হ'ব। অপশ্যনখিনি মনত আছে নহয়? যদি মনত নাই পেপাৰটো মই আমাৰ টেলিগ্ৰাম চেনেলত দি দিম, তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা এই পেপাৰটো ডাউনলোড কৰি ল'বা, ঠিক আছে। এক ছেকেণ্ড, এইখিনি মুচি লওঁ, বেছি লেতেৰা হৈ গ'ল। কাৰণ আৰত যিটো ফৰ্মুলা আছিলে সেই ফৰ্মুলা ইউজ কৰিয়ে আমি উক্তি এৰ সমাধান কৰিছোঁ। অৰ্থাৎ কাৰণ আৰটোৱে উক্তি এক শুদ্ধকৈ ব্যাখ্যা কৰে। এইটো আমাৰ ক'ত আছে? এইটো আমাৰ অপশ্যন এত আছে। উক্তি এ আৰু কাৰণ আৰ দুয়োটা সত্য, আৰু কাৰণ আৰটো কি হয়? উক্তি এৰ সঠিক ব্যাখ্যা কৰে। তো কুৱেশ্যন নম্বৰ 4ৰ এনচাৰ হ'ব অপশ্যন এ। উক্তি এ কাৰণ আৰ দুয়োটা সত্য, কাৰণ আৰে উক্তি এক শুদ্ধকৈ ব্যাখ্যা কৰে। ঠিক আছে। এবাৰ কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কি বুলি কৈছে? উক্তি এ যদি দুটা ত্ৰিভুজ সদৃশ হয় তেন্তে সিহঁতৰ অনুৰূপ কোণবোৰ সমান। কাৰণ আৰত কি বুলি কৈছে? দুটা সদৃশ ত্ৰিভুজৰ সমানুপাতিক বাহু আৰু সমান অনুৰূপ কোণ থাকে। চ' ধৰি লৈছোঁ এইটো এটা ত্ৰিভুজ এ বি চি, এইটো এটা ত্ৰিভুজ পি কিউ আৰ। এ বি চি ত্ৰিভুজ আৰু পি কিউ আৰ ত্ৰিভুজ দুটা সদৃশ। আমি সকলোৱে জানো ত্ৰিভুজ দুটা সদৃশ হ'লে সিহঁতৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে। ঠিক আছে, অনুৰূপ বাহুবোৰ সমানুপাতিক আৰু অনুৰূপ কোণবোৰ কি হয়? সমান। এ কোণৰ অনুৰূপ কোণ পি, বি কোণৰ চি, বি কোণৰ অনুৰূপ কোণ কিউ, চি কোণৰ অনুৰূপ আৰ। অৰ্থাৎ সদৃশ ত্ৰিভুজৰ সমানুপাতিক বাহু মানে অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে আৰু অনুৰূপ কোণবোৰ সমান। অৰ্থাৎ কাৰণ আৰ সত্য। উক্তি ইয়াত কি বুলি কৈছে? যদি দুটা ত্ৰিভুজ সদৃশ হয়, দুটা ত্ৰিভুজ সদৃশ, তেন্তে সিহঁতৰ অনুৰূপ কোণবোৰ সমান। অনুৰূপ কোণবোৰ সমান, অৰ্থাৎ উক্তি এও শুদ্ধ। উক্তি এ আৰু কাৰণ আৰ দুয়োটা সত্য। এতিয়া লক্ষ্য কৰা, এই কাৰণ আৰ আৰু উক্তি এটো ৰিলেটেড হয় নে নহয়? এইটো আৰু এইটো একেই ৰিলেটেড হয়। অৰ্থাৎ কাৰণ আৰটোৱে উক্তি এক শুদ্ধকৈ ব্যাখ্যা কৰে। গতিকে ইয়াৰ এনচাৰ হ'ব অপশ্যন এ। উক্তি এ আৰু কাৰণ আৰ সত্য, কাৰণ আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 6 সম্ভাৱিত চেপ্টাৰটোৰ পৰা এটা কুৱেশ্যন লৈছোঁ। উক্তি এ এটা মুদ্ৰা টছ কৰাত মুণ্ড ওলোৱাৰ সম্ভাৱিতা 0.5 বুলি কৈছে। কাৰণ আৰত কি বুলি কৈছে? মুদ্ৰাটোৰ দুটা সমানে সম্ভাৱ্য ফলাফল আছে, মুণ্ড আৰু পুচ্ছ। চোৱা, এটা মুদ্ৰা যদি আমি টছ কৰোঁ কি কি ওলাব পাৰে? চোৱা, হেড ওলাব পাৰে বা টেল ওলাব পাৰে। অৰ্থাৎ মুদ্ৰাটোৰ দুটা সম্ভাৱ্য ফলাফল আছে, এটা হৈ গ'ল হেড মানে মুণ্ড, এটা হৈ গ'ল টেল মানে পুচ্ছ। গতিকে কাৰণ আৰ কি হ'ব? সত্য। উক্তি ইয়াত কি বুলি কৈছে? এটা মুদ্ৰা টছ কৰাত মুণ্ড ওলোৱাৰ সম্ভাৱিতা 0.5 হয়নে? মুণ্ড ওলোৱাৰ সম্ভাৱিতা পি অফ হেড ইকুৱেল তলত কি থাকে? আমাৰ মুঠ সম্ভাৱ্য ফলাফল। মুঠ কিমানটা ফলাফল ওলাব পাৰে? হেড বা টেল দুটা সম্ভাৱ্য ফলাফল ওলাব পাৰে, 2। তলত থাকিব মুঠ। এতিয়া ওপৰত থাকিব যিটো ঘটনা, সেই ঘটনাৰ পক্ষে ঘটিত ফলাফলৰ সংখ্যা। কি ঘটনা? মুণ্ড কেইবাৰ ওলাব পাৰে? এটাই ওলাব পাৰে, তো 1। 1/2 মানে 0.5। গতিকে হেড ওলোৱাৰ সম্ভাৱিতা কিমান? 0.5। অৰ্থাৎ উক্তি এইটো কি হয়? আমাৰ সত্য। কাৰণ আৰটোৱে
উক্তিয়ে শুদ্ধকৈ ব্যাখ্যা কৰে। গতিকে এনচাৰ কি হ'ব আমাৰ অপশ্যন এ। ইয়াৰ উপৰি তোমালোকৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা 280+ জেনেৰেল মেথছৰ MCQৰ এখন PDF ৰেডি কৰা হৈছে আৰু এই PDFটো সলিউশ্যনো কৰি দিয়া হৈছে। ইয়াৰ লগতে তোমালোকৰ 45টা MCQৰ এখন PDF আমাৰ টেলিগ্ৰাম চেনেলত দিয়া হৈছে। তোমালোকে এই PDFটো আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'বা, তাত দি থোৱা আছে। আৰু যিসকলে এই 280+ MCQৰ PDFটো ল'ব বিচাৰিছে তোমালোকে মোক হোৱাটছআপত কণ্টেক্ট কৰা। হোৱাটছআপ নম্বৰটো মই লিখি দিছোঁ 6901565623 আৰু এই PDFটোৰ সকলোখিনি তথ্য জানি লোৱা। গতিকে আজিৰ ক্লাছটো ইয়াতে শেষ কৰিছোঁ। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে তোমালোকে ভালদৰে পঢ়ি থাকা। অল দ্য বেষ্ট।